নমস্কাৰ স্বাগত মিত্ৰ পাতলৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আজিৰে পৰা ৰাজ্যৰ ৰাজহুৱা স্থানত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গোমাংস ৰাজহুৱা স্থানত গোমাংস খোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে ৰাজ্য চৰকাৰে ধৰ্মীয় তথা সামাজিক সভাটো ভক্ষণ কৰিব নোৱাৰিব গোমাংস হোটেল ৰেষ্টুৰাটো গোমাংস বিক্ৰী কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে ৰাজ্য চৰকাৰে নিষেধাজ্ঞা অমান্য কৰিলে বিহা হ'ব কঠোৰ শাস্তি দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্স যোগে ৰাজ্যিক কেবিনেটত অংশগ্ৰহণ কৰি এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গোমাংসক লৈ ভূপেন বৰা আৰু ৰকিবুল হুছেইনে বিচৰা ধৰণে পদক্ষেপ লোৱা হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ পূৰ্বে মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত নিষিদ্ধ আছিল গোমাংস কিন্তু এতিয়া সমগ্ৰ ৰাজ্যৰ ৰাজহুৱা স্থানতে নিষিদ্ধ কৰা হৈছে গোমাংস মত কেটল প্ৰহিবিশন কৰিব খুজো সেই ব্যৱস্থাকো টনকিয়াল কৰিব আৰু ৰকিবুল হুছেইন আৰু ভূপেন বৰাই যিখিনি বিচাৰি আছিল ডাইৰেক্টলি ইনডাইৰেক্টলি সেইখিনিটো অলপ আগবাঢ়ি যাব গতিকে আমি আশা কৰিম যে এই ব্যৱস্থা কংগ্ৰেছ দলে আমাক সমৰ্থন কৰিব তাক আমি আশা কৰিছো বা তেওঁলোকে সমৰ্থন কৰক নকৰক that is their political সিদ্ধান্ত but today our cabinet has decided to prohibit consumption of beef in public places including hotel and restaurant যিকোনো এৰিয়াত আগতে আছিল মন্দিৰৰ 5 কিলোমিটাৰ এতিয়া হেতু আমি গুটে অসমলৈকে এক্সটেন্ড কৰি দিলো যে কোনো জায়গাতে এটো খাব নোৱাৰিব ইন পাব্লিক প্লেস হোটেল আৰু ৰেষ্টুৰেন্ট এইখিনি আজি আমি প্ৰহিবিট কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলো ইফালে গোমাংস বন্ধৰ পিছতে ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া দিল্লীত সংবাদমেল পাতি ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া প্ৰকাশ হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ বিফল মুখ্যমন্ত্ৰী মানুহৰ মনটো অন্যফালে নিবলৈ কিছুমান সিদ্ধান্ত লোৱা হৈছে মুখ্যমন্ত্ৰীৰ মন মগজুত ভাঙনমুখী চিন্তা চৰ্চাই ভৰি আছে বুলি উল্লেখ কৰিছে ৰকিবুল হুছেইনে দিল্লীত মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা কমিছে সেয়ে এনে সিদ্ধান্ত লৈছে বুলিও ৰকিবুল হুছেইনে মন্তব্য কৰিছে ঝাৰখণ্ডত পৰাজয়ৰ পিছতে দিল্লীত মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা কমিছে দিল্লীত আগৰ দৰে মুখ্যমন্ত্ৰীয়ে সমাদৰ লাভ কৰা নাই দিল্লীৰ হেৰুৱা সন্মান ঘূৰাই পাবলৈ এই সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰে ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীয়ে নিজে গৃহীত কৰা আইন নিজে ভংগ কৰিছে বুলিও উল্লেখ কৰিছে ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন সৰ্বকালৰ বিফল মুখ্যমন্ত্ৰী এখন তেখেতৰ মন মগজুৰ প্ৰতিটো ক্ষণতে কেৱল ডিষ্ট্ৰাকটিভ কথাবাৰ্তাৰে ভৰপূৰ হৈ আছে যিটো সময়ত অসমৰ অৰ্থনৈতিক অৱস্থা ভাঙি চিঙি চুৰমাৰ হৈ পৰিছিল যিটো সময়ত মানুহে মূল্য বৃদ্ধিৰ কবলত পৰি কপকাই আছে স্মাৰ্ট মিটাৰ বিভিন্ন ধৰণৰ সমস্যাই মানুহক আগুৰি ধৰিছে সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঝাৰখণ্ডত তেওঁৰ নেতৃত্বত ধৰাশায়ী হোৱাৰ পাছত বিজেপি দিল্লীত আহি তাত বান্ধি দিছে যে দিল্লীত তেওঁৰ টিআৰপিটো কমিছে বিজেপিৰ নেতা আৰু মন্ত্ৰীসকলে তেওঁক আগৰ নিচিনা ৰেছপন্সটো দিয়া নাই সেইকাৰণে তেওঁ এতিয়া ভাবিছে যে মানুহৰ মনটো ডাইভাৰ্ট কৰি অন্যফালে নিব পাৰি নেকি সেই কথাটোতে তেওঁ ব্যস্ত হৈ কেবিনেট তাত মাতি তেওঁ ইয়াৰ পৰা ভিডিঅ' কনফাৰেন্সৰ যোগেদি কিছুমান সিদ্ধান্ত লৈছে এইটো এটা মোৰ ফাইল এই ফাইলত আপোনাৰ বিভিন্ন আপোনালোকে বুজি নাপাব বুজিব ইয়াত বিভিন্ন ধৰণৰ মানুহৰ উক্তি আছে এটা এটা লাইন কৰি দিম এইবিলাকত গৈ মই ৰাজনীতি কৰিব খোজা নাছিলোঁ যদি মই বোকাত নামিব লাগে মানে আমি এইটো মই পোৱা নাছিলোঁ তাৰমানে আজি আপোনাৰ পালোঁ খিল্লি আহি পালে যে মই ভবাই নাছিলোঁ এইবিলাক কিবা কিবা ওলাই যায় নহয় আজিকালি যেতিয়া দেখাম ভালকে দেখাম দিয়ক এটা এটা লাইভ কৰি দিম এই যাক বুজাব খুজিছোঁ তেওঁ বুজি যাব কি ফাইলটোত আছে ফাইলটো দেখিলে বুজিব নহয় এই ফাইলটো হাইকোৰ্টৰ ফাইল মোৰ ফাইল নহয় আনফালে গোমাংস নিষিদ্ধকৰণক লৈ আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া ৰাজ্যৰ উন্নয়নত চৰকাৰখন ব্যৰ্থ হৈছে জনসাধাৰণৰ দৃষ্টি অন্যফালে ঘূৰাবলৈ চৰকাৰে সিদ্ধান্ত লৈছে নকৰিবলগীয়া কামবোৰ কৰি আছে যিবোৰ ৰাজ্য চৰকাৰৰ কাম নহয় এই চৰকাৰখন আহিবৰে পৰা ঘৰুৱা কামত হাত দি আহিছে বুলি উল্লেখ কৰে আমিনুল ইছলামে আমি ভাবো ৰাজ্য চৰকাৰে তেওঁলোকে ৰাজ্যখনৰ উন্নয়ন কৰাত ব্যৰ্থ হৈছে আৰু ৰাজ্যখনৰ গৰাখহনীয়া সমস্যা সমাধান উদ্যোগবিলাক পুনৰুজ্জীৱিতকৰণ নিবনুৱা সমস্যা সমাধান শিক্ষা খণ্ডৰ আৰু স্বাস্থ্য খণ্ডৰ উন্নয়ন আৰু অন্যান্য ৰাজ্যৰ সমস্যাবিলাক যোগাযোগ যাতায়াত ব্যৱস্থা এই সমস্যাবিলাক সমাধান কৰাত ব্যৰ্থ হৈ এতিয়া জনসাধাৰণৰ দৃষ্টি অন্যফালে ঘূৰাবলৈ এতিয়া তেওঁলোকে মানে নকৰিবলগীয়া কামবিলাক কৰি আছে যিবিলাক ৰাজ্য চৰকাৰৰ দায়িত্ব নহয় এই চৰকাৰখন অহাৰ পিছৰ পৰা আমি দেখিছো কোনে কি খাব কোনে কি পিন্ধিব কোনে বিয়া পাতিব নে নাপাতিব
কোনে ল'ৰা ছোৱালী জন্ম দিব নিদিব এইবিলাক ঘৰুৱা কামত তেওঁলোকে হাত দিছে আৰু এইবিলাক কৰি তেওঁলোকে নিজৰ কীৰ্তি জাহিৰ কৰিব বিচাৰিছে আৰু যেতিয়া দেখিছে আমি একো কামেই কৰিব পৰা নাই আৰু অহা নিৰ্বাচনত কি লৈ ৰাইজৰ ওচৰত যাম তাৰ পিছত তেওঁলোকে বিভিন্ন ঠাইৰ নাম পৰিৱৰ্তন কৰি কৰিমগঞ্জৰ ঠাইত শ্ৰীভূমি বা এনেকৈ নাম পৰিৱৰ্তন কৰি দেখুৱাই আছে যে আমি কিবা কাম কৰি আছো আৰু এতিয়া তেওঁলোকে আকৌ ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধ কৰাৰ এখন সিদ্ধান্ত গ্ৰহণ কৰিছে মানে এই কথাবিলাকে প্ৰমাণ কৰে যে এই চৰকাৰখনে তেওঁলোকে উন্নয়ন কৰাত ব্যৰ্থ হৈছে আৰু সেই কাৰণেই তেওঁলোকে এনেকৈ কোনে কি খাব কি পিন্ধিব কোনে বিয়া পাতিব নাপাতিব ল'ৰা ছোৱালী জন্ম দিব খালি এইবিলাক লৈ লাগি আছে मुर्गी खाएगा या सब्जी खाएगा इसको लेके कैबिनेट में डिसीजन लेना मैं समझता हूं इसका ज्यादा इंपॉर्टेंस मैं नहीं रखता मैं नहीं देता अब बीजेपी देखिए कैसे मतलब वो है पार्टी है गोवा में बीजेपी बीफ बंद नहीं कर सकते वहां बीजेपी गोवा में बीफ बंद करेंगे तो एक दिन में गिर जाएगी उनकी सरकार नॉर्थ ईस्ट में हर स्टेट में बीजेपी की सरकार है या मिलीजुली उनकी सहयोगी पार्टी की सरकार है अरुणाचल बोलिए मिजोरम बोलिए नागालैंड बोलिए मणिपुर है मेघालय है हर स्टेट में बीफ वहां के लोग खाते हैं खिलाते हैं और वहां कोई पाबंदी नहीं कुछ नहीं है सब बीजेपी की सरकार है वहां नहीं कर सकते तो यहाँ आसाम में कैटल प्रिजर्वेशन बिल लाके इस तरह कुछ कंडीशन लगाया तो हम उसको ज्यादा ध्यान नहीं देते हमारे जो आसाम के संख्यालघु हैं वो क्रिश्चियन माइनॉरिटी हो या मुस्लिम माइनॉरिटीज हो या टी ट्राइब्स के लोग हो जो आदिवासी हो इनका बहुत बड़े बड़े समस्या है मैं समझता हूं उस समस्या को लेकर डिस्कस होना चाहिए किसके घर में क्या पकेगा कौन क्या पहनेगा कौन क्या खाएगा ये कैबिनेट का विषय है ही नहीं ये दुर्भाग्य की बात है असम के कांग्रेस के लीडर कांग्रेस के प्रेसिडेंट कांग्रेस के एमपी अखिल गगोई और मुख्यमंत्री हेमंत बिश्व शर्मा बीजेपी के मंत्री जयंत मल्ल बरुआ लास्ट एक हफ्ते से ये लोग यही सब ये मांग से लेके झगड़ रहे हैं कौन क्या खाएगा कौन नहीं खाएगा ये कर करके लाके ये लोग फिर डिसीजन लिया उसमें कैबिनेट में तो मैं आसाम के बसने वाले लोगों से यही मेरा अपील है इनके ये पॉलिटिशियन ये चालाक चतुर लोग हैं ये गंदी बातें कर रहे हैं गलत डिसीजन ले रहे हैं इनके चक्कर में कोई ना आए इनके ट्रेप में कोई पैर न रखे গোমাংস নিষিদ্ধকৰণক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিক্ৰিয়া গোমাংস ৰাজহুৱা স্থানত বন্ধ কৰাটো প্ৰয়োজন আছিল গোমাংস বন্ধ কৰাটো অসমৰ সমাজ জীৱনত প্ৰয়োজন আছিল নলবাৰীত এই মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ আমি আগতে এখন আইন আনিছিলোঁ যে যিকোনো ধৰ্মানুষ্ঠান থকা আমাৰ সনাতনী ধৰ্মানুষ্ঠান থকা অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গোমাংস ভক্ষণ গোমাংস বিক্ৰী ইত্যাদিত আমি এটা ব্যৱস্থা বাধা নিষেধ আনিছিলোঁ এতিয়া গোটেই অসম জুৰি আজিৰ কেবিনেটে এটা সিদ্ধান্ত লৈছে যে গোটেই অসম জুৰিয়ে কোনো ৰাজহুৱা স্থানতে গোমাংস দিব নোৱাৰিব আৰু যিমান হোটেল ৰেষ্টুৰেণ্ট আদিত গোমাংস বিক্ৰী কৰে এই গোমাংস বিক্ৰীত আমি নিষেধাজ্ঞা আনিছোঁ আৰু কোনো ৰাজহুৱা স্থান আৰু হোটেল ৰেষ্টুৰেণ্ট ইত্যাদি ক'তোৱে গোমাংস বিক্ৰী কৰিব নোৱাৰিব এইটো প্ৰয়োজন আছিল অসমৰ সমাজ জীৱনত এই কথাটোৰ প্ৰয়োজন আছিল আৰু আজিৰ কেবিনেটে এই সিদ্ধান্তটো লৈছে চৰকাৰে ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধ কৰাৰ পিছতে কংগ্ৰেছক প্ৰত্যাহ্বান মন্ত্ৰী পীযুষ হাজৰিকাৰ চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাওক অথবা পাকিস্তানত গৈ বসতি স্থাপন কৰক বুলি কংগ্ৰেছক ছ'চিয়েল মিডিয়া এক্সত বাক্যবান মন্ত্ৰীগৰাকীৰ राज्य कैबिनेटर सिद्धांतक ऐतिहासिक आख्या दिसे सांसद दिलीप शइकियाई मंतव्य आगबढ़ाइछो देखिए आज असम कैबिनेट का जो फैसला है बीफ को पब्लिक प्लेसेस में बैन करना मैं समझता हूं ये बहुत एक हिस्टोरिक ऐतिहासिक एक निर्णय है मैं इस निर्णय को इस सिद्धांत को समर्थन करता हूं भारतीय सनातन संस्कृति में गो को माता कहा जाता है गो माता और गो माता का संरक्षण और संवर्धन हमारे संस्कृति के अनुकूल है गो मांस भारत में सनातन संस्कृति में एक प्रतिबंधित खाद्य ही है कोई व्यक्तिगत रूप में गोमांस लेते हैं अपने घर में खाते हैं तो उसमें हमारा कोई आपत्ति नहीं है लेकिन पब्लिक प्लेसेस दैट मीन्स जो रेस्टोरेंट होगा होटल होगा या पब्लिक प्लेसेस होगा या पब्लिक इवेंट्स होगा तो उसमें गोमांस को
ज्यादातर समाज के लोग अखाद्य मानते हैं, उसको खाद्य नहीं मानते हैं। तो वो जो ज्यादातर लोगों का जो जिस खाद्य को अखाद्य मानते हैं उसको अगर खिलाने का प्रयास करते हैं, चिकन बिरयानी के नाम पर अगर बीफ बिरयानी परोसा जाता है या कोई भी बीफ का जो आइटम इस्तेमाल होता है जहां पर नहीं होना चाहिए, तो एक प्रकार से हमारे सनातनी आस्था और विश्वास के ऊपर ये आघात भी है। इसीलिए मैं कोई संप्रदाय को लेकर के, कोई मजहब के लेकर के, कोई सांप्रदायिक कम्युनल एंगल में ये निर्णय मैं नहीं मानता हूं। मैं ये निर्णय भारत के सनातन संस्कृति के अनुकूल मानता हूं। और गोमांसर क्षेत्र में मुख्यमंत्री आरोप কৰা নিষেধাজ্ঞাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জামাত-ই-ইছলামী হিন্দেও। সংগঠনটোৰ উজনি আৰু উত্তৰ অসমৰ সংগঠক ইছফাকুল হুছেইনে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। ইছফাকুল হুছেইনৰ মতে গোমাংসত অনা নিষেধাজ্ঞাৰ ফলত সৰ্বাধিক ক্ষতি হ'ব উজনিৰ খিলঞ্জীয়া লোকৰ। ৰকিবুল হুছেইনৰ সংঘাতৰ ফল গোমাংসৰ ৰাজনীতি। গোমাংস কেৱল মুছলমান লোকে নাখায়, জনজাতীয় লোকেও খাদ্য হিচাপে ইয়াক গ্ৰহণ কৰে। গোমাংস বন্ধ কৰাতকৈ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ স্বাৰ্থত সুৰা বন্ধ কৰিবলৈ আহ্বান জনালে ইছফাকুল হুছেইনে। নিশ্চয়কৈ গো মাংসক লৈ অসমৰ ৰাজনীতি এতিয়া উত্তাল হৈ আছে আৰু ঠিক সেই সময়তে দেখা পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ নিষিদ্ধ কৰিছে গো মাংস। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহুৱাভাৱে গো মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে হোটেল ৰেষ্টুৰাঁত নিষিদ্ধ কৰিছে গো মাংসৰ বিক্ৰী। মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে জামাত-ই-ইছলামী হিন্দৰ উত্তৰ আৰু উজনি অসমৰ সংগঠক ইছফাকুল হুছেইন। মই তেখেতৰ পৰা জানিব বিচাৰিব এই সন্দৰ্ভত প্ৰতিক্ৰিয়া কি ক'ব? আসসালামু আলাইকুম রহমতুল্লাহ বরকাত। আজি নিউজৰ যোগেদি আমি গম পাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিষাৰ কথা কৈছে, এই গো মাংস লৈ এটা ডাঙৰ লেতেৰা ৰাজনীতি হৈছে। যে অসমৰ ক'ব গ'লে উজনি অসমৰ পৰা যিমান গৰু ছাপ্লাই হয় গোটেই অসমত ধুবুৰীলৈকে, গোটেই উজনিৰ আমাৰ অসমীয়া হিন্দু খিলঞ্জীয়া মানুহখিনি কৰি আছে। যদি আজি গো মাংস বন্ধ কৰি দিয়ে, কাটাটো বিক্ৰী কৰাটো, তেতিয়া ক্ষতিকাৰ হ'ব। প্ৰথম হ'ব আমাৰ অসমীয়া মানুহখিনি। আজি আপোনালোকে যাই চাওক, উজনি অসমৰ আপোনাৰ ধেমাজিৰ পৰা আৰম্ভ কৰি তাৰ আপোনাৰ শদিয়া, মাকুম চাকুম সকলো জেগাত মই ঘূৰি ফুৰোঁ, তাৰ গোটেইখিনি ব্যৱসায় আমাৰ মানুহে কৰি আছে। মুখ্যমন্ত্ৰী মহোদয় অসমৰ সৰ্বাংগীন উন্নয়নৰ চিন্তা কৰিব লাগে। এই ৰকিবুলে কিবা এষাৰ কথা কৈ দিলে তাত যায় তেখেতে গো মাংস বন্ধ কৰি দিব। তেনেকেতো আমি কেতিয়াও মুছলমানে এইটো কোৱা নাই যে গাহৰি মাংস বন্ধ কৰক। খাদ্য সকলোৱে খাব, কোনোবাই গাহৰি খাব, কোনোবাই গৰু খাব, কোনোবাই কাছ খাব। যে আমি বিচাৰোঁ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ সৰ্বাংগীন সকলো সম্প্ৰদায় উন্নয়নৰ কাম কৰক আৰু এনেকুৱা কৰ্মত তেখেতে নাযাবলৈ আমি তেখেতক অনুৰোধ কৰিছোঁ। এই ক্ষেত্ৰত কিবা আহ্বান জনাব নেকি? আমি আজি আমাৰ অকল মুছলমান সম্প্ৰদায়ে গৰু মাংস নাখায়। গৰু মাংসটো অসমৰ সকলো জনগোষ্ঠীৰ মানুহে, বিশেষকৈ বড়ো কমিউনিটি হওক বা খ্ৰীষ্টান আছে, বুদ্ধিষ্ট আছে, মুছলিম আছে, আদাৰ অমুছলমান বহুতো খায়। যে এইটো মাংস হিচাপে এটা খাদ্য হিচাপে ব্যৱহাৰ কৰে আৰু খাদ্যৰ ওপৰত হাত দিয়াটো যুক্তিসংগত নহয়। কিয়নো তেখেতৰ মন গৈছে তেখেতে কৰি দিব পাৰে, কিন্তু আমি তেখেতক অনুৰোধ কৰোঁ যে তেখেতে এনেকুৱা মাংসৰ ক্ষেত্ৰত গুৰুত্ব দিয়াত কৰি বিশেষকৈ যে অসমত যে মদ খাই আমাৰ যুৱ শক্তি ধ্বংস হৈছে তাৰ ওপৰত তেখেতে গুৰুত্ব দিব লাগে। আনফালে গোমাংস নিষিদ্ধকৰণক লৈ চৰকাৰে লোৱা সিদ্ধান্তত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উজনি অসম মুছলিম কল্যাণ পৰিষদে। গোমাংসৰ প্ৰচলন ইছলাম ধৰ্মাৱলম্বী সামাজিক অনুষ্ঠানত আগৰে পৰা চলি আহিছে বুলি উল্লেখ কৰিছে। সমান্তৰালভাৱে আছুৰ তৰফৰ পৰাও প্ৰতিক্ৰিয়া আহিছে। আমি প্ৰতিজনৰ প্ৰতিক্ৰিয়া শুনাম। ভাবিবলৈ, পাতিবলৈ, কৰিবলৈ আৰু বহুত বেলেগ বেলেগ ভাল ভাল কাম আছে, চিন্তা আছে, কথা আছে। আমি সেইবোৰ ভাল কথা ভবা, পতা আৰু কৰি যোৱাটো উচিত। এনেকুৱা ধৰণৰ বিতৰ্কসমূহৰ মাজলৈ নগৈ আন কথা, ভাল কথা ভাবি পাতি কাম কৰি আগবাঢ়ি যোৱা উচিত। অসমত যি 6 জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰি আছে, সদৌ অসম ছাত্ৰ সন্থাই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ এই দাবীটোৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমৰ্থন আছে। একে সময়তে আমি চৰকাৰক এই দাবীটোও জনাইছোঁ যে বৰ্তমান যিসকলে জনজাতিৰ মৰ্যাদা লাভ কৰি আছে, তেওঁলোকৰ যিখিনি অধিকাৰ সেইখিনিও সুৰক্ষিত থাকিব লাগে আৰু সংৰক্ষণৰ ব্যৱস্থাটো এটা স্পষ্ট নীতিৰ আধাৰত
আগবাঢ়ি যাব লাগে এই কামটো চৰকাৰে কৰিব লাগিব 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে সেই দাবীৰ প্ৰতি আমাৰ সমৰ্থন আছে একে সময়তে যিসমূহে জনজাতি লাভ কৰা জনগোষ্ঠী আছে তেওঁলোকৰ অধিকাৰ যাতে খৰ্ব নহয় আৰু সংৰক্ষণৰ নীতিটো কি হ'ব এটা স্পষ্ট নীতিৰ আধাৰত আগবাঢ়ি যাব লাগে এই ক্ষেত্ৰত চৰকাৰে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিব লাগে উদ্যোগ গ্ৰহণ কৰিব লাগে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় এইবিলাক খোৱাৰ ওপৰত কিবা কেবিনেটত পাছ কৰি থাকে আইন বনাই থাকে আগতেও এটা আইন বনাইছে 5 কিলোমিটাৰৰ ভিতৰত কিবা বেলেগ ধৰ্মাৱলম্বী মানুহ থাকিলে মন্দিৰ থাকিলে সেইটো ৰেষ্ট্ৰিক্টেড আছে কিবা মানুহে উল্টা পাল্টা কৰিলে আইন আছে আইনৰ কাম আইনে হৈ আছে এতিয়া এই খোৱাৰ ওপৰত যিটো ৰাজনীতি চলি আছে আজি চাওক আমি 126 জন বিধায়ক এই বছৰৰ আমি এমএলএ ডেভেলপমেণ্টৰ টকাটো পোৱা নাই এমএলএ এৰিয়া ডেভেলপমেণ্টৰ যিটো ফাণ্ড 1 কোটি কৰি পাৰ এলএচি দেয় সেইটোও পোৱা নাই আজি মাৰ্চ মাস সন্মুখত আহি আছে যোৱাবাৰ যিটো এমএলএ ফাণ্ড দিছিলে তাৰো আৰু 10 লাখ পেণ্ডিং আছে এইবিলাক ডেভেলপমেণ্টৰ ওপৰত আইন আনিব লাগে পলিচি আনিব লাগে ফাণ্ড দিব লাগে এইবিলাক বাদ দি খোৱাৰ ওপৰত যিটো ৰাজনীতি হৈছে সেইটো আমাৰ গণতান্ত্ৰিক দেশ যিটো আমাৰ সংবিধানে ৰাইট দিছে যিয়ে যি খাই খাব যি পৰে পৰিব এইবিলাকত আৰু কি নিষেধাজ্ঞা জাৰি কৰিব ৰাজহুৱা স্থানত থকা হোটেল ৰেষ্টুৰেণ্ট এইবিলাকত গো মাংস নিষিদ্ধ কৰা হৈছে আৰু ইয়াকে লৈ বৰ্তমান প্ৰতিক্ৰিয়া অব্যাহত আছে বিশেষকৈ ইছলাম ধৰ্মীয় লোকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰণ শিৱসাগৰ চহৰকে ধৰি বিভিন্ন চহৰত গো মাংস আচলতে গো মাংস বিক্ৰী কৰা বা খাদ্য হিচাপে বিক্ৰী কৰা হোটেল ৰেষ্টুৰেণ্ট আছে বৰ্তমান সেইবিলাকতো প্ৰভাৱ পৰিব গতিকে এই সন্দৰ্ভত উজনি অসম মুছলিম কল্যাণ পৰিষদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছে মোৰ কাষত আছে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সভাপতি কেন্দ্ৰীয় সভাপতি মনিৰুল ইছলাম বৰা কি ক'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গো মাংস নিষিদ্ধ কৰাৰ কাৰণে আজি যি কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছিল এই কেবিনেট সিদ্ধান্তৰ ওপৰত আমাৰ ক'ব লগা এটা কথা আছে যে মন্দিৰ আদি ধৰ্মীয় অনুষ্ঠানৰ পৰা 500 মিটাৰ ডিষ্টেঞ্চত যিটো গো মাংস ভক্ষণ নকৰা যি সিদ্ধান্ত আছিলে গো সুৰক্ষা আইনৰ অধীনত সেইটো অসমৰ মুছলমানে মানি আহিছিলে আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছিলে যে যোৱা বছৰ আগবছৰ এটা কথা কৈছিলে যে হিন্দুসকলৰ আবেগ অনুভূতিত আঘাত নগনাকৈ যদি গৰু কুৰবানী দিয়ে তাত অসম চৰকাৰৰ আপত্তি নাই আৰু তেনেদৰে কুৰবানীৰ সময়ো আহিছে কুৰবানীটো গো মাংসৰ আজি গৰু কুৰবানী দিয়া হয় এই ক্ষেত্ৰত অসমৰ পৰম্পৰা আজুককা দিনৰ পৰা শ বছৰ ধৰি চলি আছে আৰু খ্ৰীষ্টানসকলৰো গো মাংসৰ এটা তেওঁলোকে ভক্ষণ কৰে ইছলামেই নহয় খ্ৰীষ্টানো ভক্ষণ কৰে আৰু এই উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত আমি দেখা পাওঁ যে গো মাংস খ্ৰীষ্টান ৰাজ্যবিলাকত ভক্ষণ কৰি থাকে আৰু তাৰ লগতে এটা কথা ক'ব পাৰিছোঁ শিৱসাগৰ ডিব্ৰুগড় যোৰহাট গোলাঘাট উজনি অসমৰ কথা কৈছোঁ কাৰণ মুছলমান বসতি প্ৰধান যিবিলাক গাঁও আছে গাঁৱৰ কাষতেই আমাৰ যিবিলাক মছজিদ আছে মছজিদৰ পৰা 100 মিটাৰ ডিষ্টেঞ্চতে মুকলিভাৱে গাহৰি আদি হত্যা কৰা দেখা যায় গাহৰি মাংস বিক্ৰী কৰা দেখা যায় গাহৰি কটা দেখা যায় আৰু তেনেদৰে আমি হিন্দু আৰু জনজাতিসকলৰ যি পৰম্পৰা তেওঁৰ আবেগ অনুভূতিত আঘাত নাঘাৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰ্মনিৰপেক্ষ চৰিত্ৰ অক্ষুণ্ণ ৰাখি যিটো কথা ক'লে আমাৰ উজনি অসম মুছলিম কল্যাণ পৰিষদৰ পৰা অসমৰ মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ যে অসমৰ লাগিলে বিশ্বৰ মুছলমানৰ মানে আবেগ অনুভূতিত আমাৰ যিটো গাহৰি নিষিদ্ধ গাহৰি মাংস ভক্ষণ নিষিদ্ধ গাহৰি আমাৰ চাবও নাপায় বুলি কয় সেইকাৰণে আমাৰ মুছলমানৰ যাতে আঘাত অনুভূতিত আঘাত নাঘাৰে আমাৰ ধৰ্মীয় আবেগত আঘাত নাঘাৰে মুছলমান বসতি প্ৰধান যিবিলাক গাঁও আছে উজনি অসমৰ নামনি অসমৰ মধ্য অসমৰ সেই তাৰ 1 কিলোমিটাৰ 2 কিলোমিটাৰ ডিষ্টেঞ্চত যাতে গাহৰিও মুকলিভাৱে কটা নহয় তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ আৰু এটা কথা কৈছোঁ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া যি কথা কৈছে কংগ্ৰেছ নেতৃত্বৰ কথা কৈ আমি এই সিদ্ধান্ত লৈছোঁ বুলি কৈছে এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুনৰ বিবেচনা কৰিবৰ কাৰণে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ পৰা আমি অনুৰোধ জনাইছোঁ চাওক প্ৰথম কথাটো হ'ল যে আমাৰ গণতন্ত্ৰৰ অধিকাৰ দিছে কোনে কি খাব কোনে কি নাখায় কোনে কি পিন্ধিব কোনে কি নিপিন্ধে
গতিকে গৰু মাংসটো আমাৰ লিগেল ৰাইট আছে, গণতন্ত্ৰই আমাক অধিকাৰ দিছে, আমি খাব পাৰিম, ইয়াত কোনো আমাক বন্ধ কৰিব নোৱাৰে। গতিকে আজি চাওক যে আপোনালোকে গম পায় যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ এজন অসমৰ প্ৰভাৱশালী প্ৰাক্তন মন্ত্ৰী বন্ধু ৰকিবুল হুছেইন ডাঙৰীয়া, তেখেতৰ পুত্ৰক যেতিয়া নেকি আপোনাৰ সামগ্ৰী সমষ্টিত উপ নিৰ্বাচনৰ কাৰণে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে আৰু তেওঁলোকে আপোনালোকে চাইছিলে যে কিবা দাইমা কিবা গান গাই পেলাই মানে ইমান ট্ৰাই কৰিছিলে জিকাব পৰা নাই। তাৰপিছত কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়াৰ কিন্তু ব্ৰেইনটো একদম বেয়া হৈ গৈছে আৰু আপোনাৰ বিবেকৰ বিকৃতি ঘটিছে। তাৰপিছত যি আহে তাকে কয়। আৰু এই যি গো মাংস আজি অসম কেবিনেটৰ মাজত যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে যে গো মাংস ৰেষ্টুৰেণ্টত আপোনাৰ বিভিন্ন ধৰণৰ হোটেলবোৰত বন্ধ হ'ব লাগে আৰু তাত মানে কালিৰ পৰা আৰু তাত বিক্ৰী কৰিব নোৱাৰিব, মই কওঁ যে এইটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুছলমান সমাজক এটা বহুত ডাঙৰ এটা অপমান কৰিছে। গতিকে আমি খাই আছোঁ য'ত মুছলমান অধ্যুষিত অঞ্চল, সেই অঞ্চলবোৰত মানুহে খাবই, আৰু য'ত মানে মুছলমান বেছি আছে তাতে আপোনাৰ ৰেষ্টুৰেণ্ট আৰু যিবোৰ আপোনাৰ হোটেল আছে তাত খায়। গতিকে আজি কৈছে যে বিয়া বাৰু বা বিভিন্ন সকাম বা বিভিন্ন কামত যে আপোনাৰ তাতো মানে গৰু মাংস দিব নোৱাৰিব। আপোনালোকে গম পায় যে আমি নগাঁৱত আমি মুছলমান আৰু হিন্দু মানুহ আমি একেলগে থাকোঁ, আমি বিয়া বাৰু পাতিলে আগদিনা আমি 2 দিন ৰাখোঁ, আগদিনাখন হিন্দু মানুহৰ কাৰণে, নেক্সট ডেটো আমি মুছলমানৰ কাৰণে ৰাখোঁ। গতিকে আমি যিটো নেকি আমি বেলেগ ধৰ্মক কাকোকে আমি আঘাত দিব বিচৰা নাই। গতিকে অসমৰ মুখ্যমন্ত্ৰী আমাক আঘাত দিব নালাগে। অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, আপুনি কেবিনেটত যিটো সিদ্ধান্ত লৈছে এইটো আপুনি পুনৰ বিবেচনা কৰক। আৰু তাৰ কাৰণে জগৰীয়া অসমৰ মাজত এজন নিজকে মুছলমানৰ ত্ৰাণকৰ্তা বুলি ভাবা যি ব্যক্তি ৰকিবুল হুছেইন ডাঙৰীয়া, তেখেত বৰ্তমান কি হ'ল, তেখেত সাংসদ হৈছে। হিন্দীত গৈ পেলাই সাংসদত কথা ক'ব লাগে, হিন্দীত ক'ব নোৱাৰে কাৰণে অসমত আহি পেলাই বিভিন্ন ধৰণৰ মানে পাগলৰ প্ৰলাপ বকি থাকে। গতিকে এইজন ব্যক্তিৰ কথাত যদি অসমৰ মুখ্যমন্ত্ৰীয়ে যদি আমাৰ মুছলমানৰ ওপৰত আঘাত হানে, মনত ৰাখিব সামগ্ৰী সমষ্টিৰ মুছলমান ৰাইজে প্ৰথমবাৰৰ বাবে বিজেপিৰ হাতত উপহাৰ স্বৰূপ দিছিল। ইয়াৰ পৰাই কিন্তু আকৌ আপোনাৰ তেওঁলোকৰ পতন আৰম্ভ হ'ব। গতিকে কৈছোঁ অসমৰ মুখ্যমন্ত্ৰী, আপুনি যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তটো আপুনি পুনৰ বিবেচনা কৰক, অন্যথা আমি সংখ্যালঘু মুছলমান সমাজ ৰাজপথত আহি পেলাই প্ৰতিবাদ কৰিম। পৰৱৰ্তী খবৰ, অনলাইন ট্ৰেডিং গোচৰত আৰু এজনক গ্ৰেপ্তাৰ কৰিছে CBI। দিল্লীত মিণ্টু দাস ওৰফে ৰোহিত চন্দ্ৰ দাসক গ্ৰেপ্তাৰ। ভঙাগড় থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিতে মিণ্টুক গ্ৰেপ্তাৰ কৰা হয়। IIBITৰ নামত প্ৰলোভন দি গ্ৰাহকক ঠগিছিল মিণ্টু দাসে। চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা পলাতক অৱস্থাত আছিল মিণ্টু। অসমৰ লগতে বহিৰাজ্যৰ লোকেও বিনিয়োগ কৰিছিল IIBITত। ধন ঘূৰাই বিচৰা বিনিয়োগকাৰীক ভাবুকি দিছিল মিণ্টুৱে। ট্ৰেঞ্জিট ৰিমাণ্ডত মিণ্টুক অসমলৈ আনিব CBI আৰু গুৱাহাটীত CBIৰ আদালতত হাজিৰ কৰাব মিণ্টু দাসক। ধৃত মিণ্টুক মাৰাথন জেৰা চলাইছে চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যনে। বহিৰাজ্যৰ চাইবাৰ অপৰাধীৰ অধীনত কাম কৰে কুখ্যাত আজমল হুছেইন ওৰফে আজমল শেঠে। দিল্লী, পঞ্জাৱ, হাৰিয়ানাৰ চাইবাৰ অপৰাধীৰ অধীনত কাম কৰা আজমলৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত আছে শতাধিক এজেণ্ট। হাতীগাঁও আৰক্ষীৰ জেলাত পোহৰলৈ আহিছে এনে বহু বিস্ফোৰক তথ্য। কম দিনত কোটিপতি হোৱা আজমল শেঠৰ ক'লা অধ্যায় ফাদিল কৰিলে হাতীগাঁও আৰক্ষীয়ে। মঙলবাৰে হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰায় 200 কোটি টকাৰ গৰাকী আজমল হুছেইনক। কুখ্যাত অপৰাধীটোক জেৰা কৰাৰ পিছতে ধনৰ তথ্য লাভ কৰি হতভম্ব হৈ পৰিছে তদন্তকাৰী আৰক্ষীৰ দল। বিভিন্নজনৰ বেংক একাউণ্ট ভাড়াত লৈ আজমলে কোটিৰ ঘৰত কৰিছিল ক'লা ধনৰ লেনদেন। নিজকে ঠিকাদাৰ বুলি পৰিচয় দি বিভিন্নজনৰ বেংক একাউণ্ট ভাড়াত লৈছিল আজমলে। ঠিকাৰ ধন সোমাব বুলি ভাড়াত লোৱা বেংক একাউণ্টত আজমলে লৈছিল ব্লেকমেইলিঙৰ ধন। চাইবাৰ অপৰাধীৰ প্ৰবঞ্চনাৰ নতুন জাল ডিজিটেল এৰেষ্টৰ জৰিয়তে বহু লোকৰ পৰা আজমল হুছেইনে কোটি কোটি টকা লুটিছিল। এটা আন্তঃৰাষ্ট্ৰীয় চাইবাৰ চক্ৰৰ সৈতে জড়িত কুখ্যাত আজমল হুছেইন ডিজিটেল এৰেষ্টৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় চক্ৰটোৱে সংগ্ৰহ কৰা কোটি কোটি টকা জমা হয় আজমলে ভাড়াত লোৱা বেংক একাউণ্টত। পিছত ভাড়াত লোৱা বেংক একাউণ্টৰ পৰা নগদ হিচাপত আজমলে উলিয়াই লয় ধন। বিনিময়ত প্ৰতিটো বেংক একাউণ্টৰ গৰাকীক আজমলে দিছিল 1 পৰা 1.5 লাখ টকাকৈ। আজমলৰ অধীনত ৰাজ্যৰ ভিন্ন প্ৰান্তত আছে শতাধিক এজেণ্ট। গুৱাহাটীৰ লগতে মৰিগাঁও, বৰপেটা, নগাঁৱত আছে আজমলৰ এজেণ্ট। টেলিগ্ৰামৰ জৰিয়তে গ্ৰুপ খুলি আন্তঃৰাষ্ট্ৰীয় চক্ৰটোৱে পেলায় প্ৰবঞ্চনাৰ জাল। বিশেষকৈ বিদেশৰ লোকক বেছিকৈ টাৰ্গেট কৰে চক্ৰটোৱে। বহু ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ফ্ৰিজ কৰা হৈছে আজমলে ব্যৱহাৰ কৰা কেইবাটাও বেংক একাউণ্ট। ফ্ৰিজ হোৱা বেংক একাউণ্টৰ গৰাকীৰ তৎপৰতাত ফাদিল হৈছে আজমল হুছেইনৰ ভয়ংকৰ ক'লা অধ্যায়। পইচাখিনি লৈ লৈছে, তাৰপিছত 1 মাহমান পিছৰ পৰা একাউণ্টবিলাক যিবিলাক মানে আজমল আলীয়ে কৰা ট্ৰেন্সফাৰ পইচাবিলাক চব পইচাৰ ভিতৰত মানে চাইবাৰ চেলৰ দ্বাৰা একাউণ্টবিলাক ব্লক হৈ গৈ আছে। তো বেংকৰ পৰা ইনফৰমেশ্যন পোৱাৰ পিছত যেতিয়া গম পালোঁ যে আজমল আলীয়ে এই যিবিলাক মানে পইচা ট্ৰেন্সফাৰ কৰিছিলে সেই পইচাৰ ক্ষেত্ৰত মানে ট্ৰেন্সফাৰ কৰাৰ ক্ষেত্ৰত একাউণ্টবিলাক ব্লক হৈ আছে। সেইটো চাইবাৰ চেলৰ দ্বাৰা মানে ব্লক কৰা হৈছে।
তো তাৰপিছত আমি হাতীগাঁও আৰক্ষী চকীত ইনফৰমেশ্যন দিওঁ, এজাহাৰ দিওঁ। তাৰপিছত হাতীগাঁও আৰক্ষী চকীয়ে আজমলাক গ্ৰেপ্তাৰ কৰে। ঠিকাদাৰ বুলি পৰিচয় দিছিলে। আপোনালোকে কি লাভ হ'ল আপোনালোকে যে পইচাটো কেছ দিছিলে? আমিতো এতিয়া অলৰেডি মানে ইমান দিনে মানে কি লাভ হ'ল, কি আশাত দিছিলে? তেনেকুৱা কোনো আশাত দিয়া নাই, লাভ হোৱা নাই আমাৰ তেনেকুৱা। মানে আপোনাৰ মোক পইচা ট্ৰেন্সফাৰ কৰিছিলে কাষ্টমাৰ হিচাপে, মানে পইচা মই উইথড্ৰল কৰি দি দিছোঁ। তো সেইটো লগে লগে হোৱা নাই, পিছত মানে একাউণ্টবিলাক ব্লক হৈ আছে। মেইন ব্ৰাঞ্চ আৰু CSP একেলগতে আছে। তেতিয়াও তাৰ মোটামুটি বহুত কাষ্টমাৰ ডেইলি বেচিকে লেনদেন কৰি থাকে। আমি কি কৰোঁ, আমাৰ কিবা কেছ পইচা বোলে তাক ডিপজিট কৰিব দিছোঁ, আমাৰ একাউণ্টত ডিপজিট কৰি দিব লাগে। সেই কি কৰিছে, আমাৰ একাউণ্টত ডিপজিট কৰি দিছে। ডিপজিট কৰাৰ পিছত আপোনালোকে কিহৰ আমি যে কাষ্টমাৰ কিহৰ কাষ্টমাৰ মানে কি বেংকৰ কাষ্টমাৰ CSP আমি কাষ্টমাৰ। তাৰ বেংক আছে নেকি? কি নাম তাৰ বেংকৰ? CSP তাৰমানে SBI CSP। আমাৰ ইয়াত মানে আশ্ৰফ আলী নামৰ মানুহ এজনে এটা কমপ্লেইন কৰিলে যে তেখেতৰ এজন চিনাকি মানুহৰ ক্ষেত্ৰত চাইবাৰ ফ্ৰড হৈছে। তাৰপাছত আমাৰ ইয়াত এটা কেছ ৰুজু হ'ল, সেইটো হৈছে হাতীগাঁও PS কেছ নাম্বাৰ 267/24। সেইটোৰ হৈছে কি, জিয়াউৰ ৰহমান নামৰ মানুহ এজনৰ CSP একাউণ্ট আছিলে, CSP আছিলে, আৰু তেখেতক আছামী যিজন এই কেছৰ আছামী হয়, আজমল হুছেইন, তেখেত বৰপেটাৰ হয়, তেওঁ এপ্ৰ'চ কৰিলে যে মোক কেইটামান কাৰেণ্ট একাউণ্ট বা কৰ্পৰেট একাউণ্ট লাগে। আৰু কাৰেণ্ট একাউণ্টৰ পৰাও বাৰু কৰ্পৰেট একাউণ্টত যথেষ্টখিনি বেছি পইচা সোমাব পাৰে, তাত মানে চাৰ্ভিলেঞ্চটো কম হয়। তাৰপাছত হ'ল কি, সেই কাৰেণ্ট একাউণ্ট বা কৰ্পৰেট একাউণ্ট যিয়ে তেখেতে দিলে জিয়াউৰ ৰহমানে, তাত কিছুমান পইচা সোমালে। সেই পইচাৰ এগেইনষ্টত জিয়াউৰ ৰহমানক কিছুমান কমিশ্যন দিয়া হ'ল। তাৰপাছত হ'ল কি, কালক্ৰমত সেই একাউণ্টবিলাক এদিন ফ্ৰিজ হৈ গ'ল। যেতিয়া ফ্ৰিজ হৈ যোৱাৰ পাছত জিয়াউৰ ৰহমানে গম পালে যে এইটো কিবা চাইবাৰ ফ্ৰড হৈছে। চাইবাৰ ফ্ৰড হোৱাৰ কথাটো গম পাই তেখেত আহি কিনে হাতীগাঁও থানাত কেছ দিলে। সেই কেছটোৰ ওপৰত ভিত্তি কৰি আমাৰ মোংটো ৰুজু হৈছে আৰু বৰ্তমান তদন্ত চলি আছে। আৰু আজমল হুছেইন বৰ্তমান তেখেত আমাৰ কাষ্টডিতে আছে, আজি কোৰ্টত প্ৰডিউচ কৰা হৈছে। তেখেতক ৰিমাণ্ডত লৈ অহা হ'ব আৰু তেখেতৰ সোধপোছ কৰি বাকীখিনি আগবঢ়া যাব। ইতিমধ্যে আপোনাৰ 13টা মোবাইল, ATM কাৰ্ড 8টা আৰু বিভিন্ন বেংকৰ চেকবুক 7টা বুক জব্দ কৰা হৈছে। বাতৰি এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। CNN News 18 Indian of the Year is back. This year, we are honoring the stars dazzling India and entertaining the world. The nominees for the entertainment category are Shraddha Kapoor, Vijay Sethupathi, Pankaj Tripathi, Lapata Ladies, Fahad Fasil. Vote now for your Indian of the Year by going to www.indianoftheyear.com. RP Sanjeev Goenka Group presents CNN News 18 Indian of the Year 2024. India's pride, the world's inspiration. গুৱাহাটীৰ বজাৰত গাহৰি বিক্ৰীত নিষেধাজ্ঞা। এতিয়াৰে পৰা বজাৰত জধে মধে বিক্ৰী কৰিব নোৱাৰিব গাহৰি। স্লটাৰ হাউচত কটা গাহৰিহে বিক্ৰী কৰিব পাৰিব ব্যৱসায়ীয়ে। এতিয়া ডিচেম্বৰ 1 তাৰিখৰ পৰা গাহৰি আনঅথৰাইজলি স্লটাৰ কৰাটো বন্ধ কৰি দিছে। অসম পশুধন আৰু হাঁহ কুকুৰা নিগমে এক নিৰ্দেশনা যোগে প্ৰকাশ কৰিছে। CNN News 18 Indian of the Year is back. This year, we are honoring the high achievers who are making India proud and inspiring the world. The nominees for the sports category are Manu Bhaker, Jasprit Bumrah, Swapnil Kosale, PR Srijesh, Smriti Mandhana. Vote now for your Indian of the Year by going to www.indianoftheyear.com. RP Sanjeev Goenka Group presents CNN News 18 Indian of the Year 2024. India's pride, the world's inspiration.
ঘৰে ঘৰে গুৱাহাটীৰ বজাৰত গাহৰি বিক্ৰীত নিষেধাজ্ঞা এতিয়াৰে পৰা বজাৰত জধে মধে বিক্ৰী কৰিব নোৱাৰিব গাহৰি পুনৰ স্বাগতম সামগ্ৰীত পথচাৰীক আক্ৰমণ কৰি লুটি নিলে নগদ ধন সামগ্ৰীৰ কাৱৈমাৰীত সংঘটিত হৈছে এই ঘটনা চাৰিজনীয়া দল এটাই পথ আগচি ধৰি আক্ৰমণ কৰে লোকজনক লুটি নিয়ে নগদ ৪৫,০০০ টকা আক্ৰমণৰ বলি হোৱা লোকজন কাৱৈমাৰীৰ জাহাংগীৰ আলম পথেৰে গৈ থকা অৱস্থাত গাড়ী ৰখাই মাৰপিট কৰাৰ অভিযোগ আছাদুজ্জামান ৰাজু আহমেদে আক্ৰমণ কৰাৰ অভিযোগ এমদাদুল ইছলাম আহাদুৰ ৰহমান নামৰ দুজনৰ বিৰুদ্ধে অভিযোগ ঘটনা সন্দৰ্ভত কাৱৈমাৰী আৰক্ষী পহৰা চকীত গোচৰ ৰুজু কৰা হৈছে বছৰটোত কি কৰিলে মন্ত্ৰীসকলে কোনে কি আঁচনি কিমান শতাংশ ৰূপায়ণ কৰিলে প্ৰতিজন মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীয়ে বিচাৰিছে ৰিপৰ্ট 10 ডিচেম্বৰৰ ভিতৰত দাখিল কৰিব লাগিব ৰিপৰ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুটা পৰ্যায়ত ৰাজ্যিক কেবিনেট ৰদবদল কৰিবৰ কাৰণে আগবাঢ়িছে চলিত ডিচেম্বৰ মাহত বৰাকৰ এগৰাকী প্ৰতিনিধিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিবলৈ গৈ আছে আৰু জানুৱাৰী মাহত অৰ্থাৎ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ব্যাপক ৰদবদল অৰ্থাৎ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিবলৈ আগবাঢ়িছে ইয়াৰ প্ৰাক মুহূৰ্তত এই সময়ত আমাৰ হাততে এই তথ্য আহিছে যে ৰাজ্যৰ আটাইকেইগৰাকী মন্ত্ৰীৰ পৰা একোটাকৈ ৰিপৰ্ট বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চলিত বছৰটোত কোনে কি কাম কৰিলে মন্ত্ৰী হিচাপে চৰকাৰী ভ্ৰমণসূচীলৈ কোন জিলালৈকে কেতিয়া গৈছিল আৰু কোন জিলাত কি আঁচনি ৰূপায়ণ কৰিল ৰূপায়ণ কৰা আঁচনিসমূহৰ কিমান শতাংশ সফল হ'ল কিমান শতাংশ অগ্ৰসৰ হ'ল কামৰ খতিয়ান সুচাৰুৰূপে তন্নকৈ এই ৰিপৰ্টত তেওঁলোকে দাখিল কৰিব লাগিব উল্লেখ কৰিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী মন্ত্ৰীৰ পৰা বিচাৰিছে এই ৰিপৰ্ট কাৰ্ড আৰু এই ৰিপৰ্ট কাৰ্ড এই 10 ডিচেম্বৰৰ ভিতৰত তেওঁলোকে মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰিব লাগিব 10 ডিচেম্বৰৰ ভিতৰত অৰ্পণ কৰিবলগীয়া ৰিপৰ্ট কাৰ্ডত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে প্ৰতিগৰাকী মন্ত্ৰীয়ে এতিয়া বিভাগীয় বিষয়া তেওঁলোকৰ সহায়কাৰীসকলক নিৰ্দেশ দিছে যে তেওঁলোকে এই বছৰটোত আচলতে তেওঁলোকে ক'ত কেনেদৰে চৰকাৰী ভ্ৰমণসূচীলৈকে গ'ল ৰাজ্যৰ বাহিৰলৈকে কিমানবাৰ গ'ল কোনখন জিলাত কিমানবাৰ পৰিভ্ৰমণ কৰিলে চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত কি স্থান তেওঁলোকে পৰিদৰ্শন কৰিল আৰু চৰকাৰী আঁচনি কোনটো আঁচনিত কিমান শতাংশ অগ্ৰসৰ হ'ল কামৰ খতিয়ান কিমান পৰিমাণে আগবাঢ়িল আৰু কি কাৰণত আঁচনিসমূহ সফলভাৱে ৰূপায়ণ কৰিব পাৰিছে নে নোৱাৰিছে এই সমগ্ৰ তথ্য এই মুখ্যমন্ত্ৰীয়ে বিচৰা প্ৰতিবেদনত উল্লেখ কৰিব লাগিব অৰ্থাৎ ৰিপৰ্ট কাৰ্ডত উল্লেখ কৰিব লাগিব নিজাববীয়াকৈ আৰু সেই ৰিপৰ্ট কাৰ্ডসমূহ 10 ডিচেম্বৰৰ ভিতৰত মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰিব আৰু মুখ্যমন্ত্ৰীয়ে সেইসমূহ তন্নকৈ পৰ্যবেক্ষণ কৰিব মুঠতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডিচেম্বৰ মাহত যি মন্ত্ৰীসভা তেওঁৰ নিজৰ মন্ত্ৰীসভাত বৰাকৰ খালী হৈ থকা পৰিমল শুক্লবৈদ্য পদত্যাগ কৰাৰ পাছত খালী হৈ থকা আসনখনত মন্ত্ৰী পদটোত বৰাকৰ এগৰাকী প্ৰতিনিধিক তাত অংশবিশেষ কৰিব কিন্তু তাৰ পাছত জানুৱাৰী মাহত দ্বিতীয় পৰ্যায়ত ব্যাপক ৰদবদল কৰিব বুলি ইতিমধ্যে চৰ্চা চলিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নতুন দিল্লীত বাহৰ পাতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছে আৰু ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাক সাক্ষাৎ কৰিছে মুঠতে মন্ত্ৰীসভাৰ পূৰ্ণাংগ কৰাৰ প্ৰাক মুহূৰ্তত অৰ্থাৎ ৰদবদল কৰাৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কেবিনেটত অংশবিশেষ আটাইকেইগৰাকী মন্ত্ৰীৰ পৰা বছৰটোত তেওঁলোকে কি কাম কৰিল কোন জিলালৈকে গ'ল কি আঁচনিৰ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে অগ্ৰাধিকাৰ দিলে আৰু কি আঁচনি সফলভাৱে ৰূপায়ণ কৰিব নোৱাৰিলে কি কাৰণত সকলো তথ্য সন্নিবিষ্ট কৰিব লাগিব আৰু জিলা ভিত্তিত তেওঁলোকে কোনখন জিলাত কিমানবাৰ পৰিভ্ৰমণ কৰিলে বৰাকলৈ কিমান গ'ল ব্ৰহ্মপুত্ৰ ভেলীত তেওঁলোকে কিমান কেইখন জিলা পৰিভ্ৰমণ কৰিল নিশা কোনকেইখন জিলাত তেওঁলোকে অতিবাহিত কৰিল আৰু সেই নিশা অতিবাহিত কৰাৰ সময়ত তেওঁলোকে ক'ত আছিল চৰকাৰী তেওঁলোকে আৱৰ্ত ভৱনতে আছিল নে হোটেলত আছিল নে গাঁৱৰ কোনো লোকৰ ঘৰত আছিল সকলো তথ্যই ইতিমধ্যে তেওঁলোকক উল্লেখ কৰি ৰিপৰ্ট কাৰ্ড দাখিল কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে
7 ডিচেম্বৰত সম্প্ৰসাৰিত হ'ব ৰাজ্যিক মন্ত্ৰীসভা 7 ডিচেম্বৰৰ দিনৰ 12 বজাত সম্প্ৰসাৰণ হ'ব মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ব বৰাকৰ পৰা এজন বিধায়ক এই মন্তব্য মুখ্যমন্ত্ৰীৰ ফাইনেলি বহুতে মোক সোধে স্যাৰ কেবিনেট এক্সপানশন কেতিয়া হ'ব অহা 7 তাৰিখে দিনৰ 12 বজাত অসম মন্ত্ৰীসভাৰ এটা ক্ষুদ্ৰ সম্প্ৰসাৰণ কৰা হ'ব আৰু ডিটেইলছ অহা কালি বা পৰহি আপোনালোকে পাব 7 তাৰিখে 12 বজাত আমাৰ মন্ত্ৰীসভাৰ এটা সৰু সম্প্ৰসাৰণ এটা কৰা হ'ব এজন হ'বনে দুজন হ'বনে তিনিজন হ'ব হেতু অহা কালি মই দিল্লীত কথা পাতিম তেতিয়া মই গম পাম 6 বছৰৰ বাবে এআইডিএফৰ পৰা নিলম্বন কৰা হ'ল বিধায়ক নিজামুদ্দিন চৌধুৰী আৰু জাকিৰ হুছেইন লস্কৰক তেওঁলোকৰ বিৰুদ্ধে দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ কিন্তু এবিচিচিৰ সভাপতি ভূপেন বৰাক লগ কৰাৰ পাছতে কাটলিচেৰাৰ বিধায়ক সুজামুদ্দিন লস্কৰৰ বিৰুদ্ধে দলে কিয় ব্যৱস্থা লোৱা নাই তাকে লৈ সৰব দুই বিধায়ক এআইইউডিএফক ধ্বংসৰ ঠিকা লৈছে সুজামুদ্দিন লস্কৰে এআইইউডিএফৰ এটা গাদ্দাৰ সুজামুদ্দিনক শাস্তিৰ দাবী তুলিলে বিধায়ক জাকিৰ হুছেইন লস্কৰে মানে গদ্দাৰবিলাকৰ শাস্তি হ'ব লাগে তোৰ এই ইলেক্ট্ৰিক পোষ্টত বান্ধি নাই পোষ্টত বান্ধি বিচাৰ কৰিব লাগে অপেন জাগাত বিচাৰ কৰিব লাগে গদ্দাৰ যদি হয় অপেন জাগাত বিচাৰ কৰিব লাগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰাকৰ এআইইউডিএফৰ 3 বিধায়কৰ বাকযুদ্ধই লৈছে চূড়ান্ত ৰূপ দল বিৰোধী কাৰ্যকলাপত লিপ্ত কৰাৰ বাবে 6 বছৰৰ বাবে নিলম্বন কৰা হ'ল বিধায়ক নিজামুদ্দিন চৌধুৰী আৰু জাকিৰ হুছেইন লস্কৰক কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সৈতে ফটো ভাইৰেল হোৱাৰ পিছতো দলে ব্যৱস্থা গ্ৰহণ কৰা নাই কাটলিচেৰাৰ বিধায়ক সুজামুদ্দিন লস্কৰৰ বিৰুদ্ধে এআইইউডিএফৰ এই স্থিতিক লৈ ক্ষোভ হাইলাকান্দিৰ 2 বিধায়ক নিজামুদ্দিন চৌধুৰী আৰু জাকিৰ হুছেইন লস্কৰৰ সুজামুদ্দিনক এআইইউডিএফৰ গাদ্দাৰ আখ্যা দি জাকিৰ হুছেইন লস্কৰৰ ক্ষোভ মানে তেখেতে কংগ্ৰেছৰ পৰা এটা ঠিকা লৈছিলে যে বদৰুদ্দিন আজমলক ধ্বংস কৰাৰ কাৰণে ধ্বংস কৰাৰ মানে বিপৰীতে কি পায় সেইটো লৈ চিন্তা চৰ্চা চলি আছে তেখেতৰ মানুহবিলাকক আহা পঞ্চায়ত নিৰ্বাচনত তেখেতৰ ঘনিষ্ঠ মানুহ তেখেতৰ বাতিজা তেখেতৰ নিজা মানুহবিলাকক টিকেট দিব লাগে কংগ্ৰেছৰ পৰা আৰু আপোনালোকে লাষ্ট এমপি ইলেকশ্যনত অপেন কংগ্ৰেছ কৰিছে এতিয়াতো আপোনালোকে পাইছে আনহাতে সুজামুদ্দিন লস্কৰৰ বিৰুদ্ধে চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ তুলিলে জাকিৰ হুছেইন লস্কৰে সুজামৰ ঘৰত বাৰীৰ ভিতৰত 1.5 কোটি টকা গভৰ্ণমেণ্ট মানি ইনভেষ্ট হৈছে এতিয়া সিএম ভিজিলেন্সত মানুহবিলাকে সিএম ভিজিলেন্সত অলৰেডি ইনকুৱাৰীৰ কাৰণে এইটো চাইছে লোকেল মানুহবিলাকে চাইছে একেধৰণে ক্ষোভ প্ৰকাশ কৰিছে আনজন নিলম্বিত এআইইউডিএফৰ বিধায়ক নিজামুদ্দিন চৌধুৰীয়ে ফটো ভাইৰেল হোৱাৰ পাছতো দলে ব্যৱস্থা নোলোৱাৰ বাবে বিধায়কজনে কয় সুজামুদ্দিনৰ শ্ৰুতলিপিত চলে এআইইউডিএফ দল এআইইউডিএফৰ জানাজা কৰিলে সুজামুদ্দিনে লগতে চৰকাৰী ধন আত্মসাৎ কৰা প্ৰসংগত জাকিৰৰ লগতে সুৰ মিলালে নিজামুদ্দিনেও সেইটোতো আৰু গোটা অসমৰ মানুহে জানে আমাৰ হাইলাকান্দি জিলাৰ মানুহে জানে তাৰ ঘৰৰ পৰা লৈ একদম পিছাৰি পৰ্যন্ত বাৰীৰ গাৰ্ডৱাল পৰ্যন্ত সব গভৰ্ণমেণ্টৰ 2 বিধায়কৰ এই অভিযোগক প্ৰত্যাহ্বান জনাইছে বিধায়ক সুজামুদ্দিন লস্কৰে জাকিৰ হুছেইন লস্কৰে তালিবানী শাস্তি দিয়া কথাক লৈ আইনৰ কাষ চাপিব সুজামুদ্দিন লস্কৰ হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিগত 11 দিন ধৰি মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰীৰ আসনক লৈ চলি থকা তনাজোৰাৰ অৱশেষত অৱসান ঘটিল মাৰাঠা ভূমিত স্পষ্ট হৈ পৰিল পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ ছবি নিৰ্ধাৰণ হ'ল মহাৰাষ্ট্ৰৰ আগন্তুক 5 বছৰৰ ভাগ্য सर्वानुमते यानी कि सर्वसम्मति से देवेंद्र फडणवीस जी को पार्टी के नेता के रूप में घोषणा करता हूं और नेता घोषित करता हूं মাৰাঠা ভূমিৰ পিকচাৰ এতিয়া প্ৰায় ক্লিয়াৰ ধূসৰতা আঁতৰি ক্ৰমাৎ স্পষ্ট হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পথ তৃতীয়বাৰৰ
দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ সাজু দেবেন্দ্ৰ ফাড়নবিছ মুখ্যমন্ত্ৰীৰ আসন দেবেন্দ্ৰ ফাড়নবিছক গতাই বিজেপিৰ কোৰ কমিটিয়ে মাৰিলে সিলমোহৰ একনাথ সিন্ধে আৰু অজিত পাৱাৰক উপমুখ্যমন্ত্ৰী হিচাপে লৈ কাইলৈ শপত ল'ব ফাড়নবিছ চৰকাৰে বিগত 11 দিন ধৰি মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰীৰ আসনক লৈ চলি আছিল কেৱল টনা আজোৰা মুখ্যমন্ত্ৰী কোন হ'ব সেয়া ঠিক নকৰাকৈ কেৱল নেতাৰ জয়ত গুৰুত্ব দি আহিছিল মহাজোঁটে কিন্তু মহাৰাষ্ট্ৰৰ সবল শক্তিৰে নিজৰ দখললৈ অনাৰ পিছতে মুখ্যমন্ত্ৰীৰ পদক লৈ লাগিল খোৱা কামোৰা বহি থকা মুখ্যমন্ত্ৰীৰ আসনখন এৰি দিবলৈ সাজু হোৱা নাছিল একনাথ সিন্ধে বহু খোৱা কামোৰা বিসম্বাদ কৰিহে সিন্ধে হস্তগত কৰিছিল মহাৰাষ্ট্ৰৰ ৰাজ আসন এতিয়া সমিল মিলে ৰণ কৰি হঠাতে ৰাজ আসননো এৰি দিয়ে কি হতে পিছে বিধিৰ দুৰ্বিপাক বিজেপিয়ে আইন মন্ত্ৰী ৰূপে থকা দেবেন্দ্ৰ ফাড়নবিছক মুখ্যমন্ত্ৰী ৰূপে প্ৰক্ষেপ কৰাৰ যুঁজা চলোৱাৰ সময়তে নৰিয়াত পৰিল সিন্ধে যি সময়ত সিন্ধে প্ৰধানমন্ত্ৰী ৰাজ্যপালৰ ওচৰলৈ দৌৰাদৌৰি কৰিব লাগিছিল সেই সময়ত হাস্পাতালৰ বিছনাত ডক্টৰৰ পৰামৰ্শৰে দিন কটাবলগীয়া হ'ল সিন্ধে আনহাতে বিজেপিয়ে সকলো পৰিকল্পনা সম্পূৰ্ণ কৰি নিৰ্ধাৰণ কৰিলে মহাৰাষ্ট্ৰৰ আগন্তুক 5 বছৰৰ ভাগ্য মঙলবাৰে একনাথ সিন্ধে হাস্পাতালৰ পৰা ঘৰ গৈ পোৱা মাত্ৰে সিন্ধেৰ মন ভুলাই বিজেপিৰ আঁচনি মতে সৈমান কৰোৱাবলৈ উপস্থিত হ'লগৈ দেবেন্দ্ৰ ফাড়নবিছ সকলো বুজনিৰ অন্তত বিজেপিয়ে যুগুত কৰা আঁচনি মানি উপমুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ মান্তি হ'ল সিন্ধে সিন্ধে সৈমান হোৱাৰ লগে লগে আঁতৰিল মাৰাঠা ভূমিৰ বিগত 11 দিনৰ জটিলতা ভাগ্য ফুলিল ফাড়নবিছৰ অৱশ্যে মহাৰাষ্ট্ৰক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ অভিজ্ঞতা আগেও দুবাৰকৈ আৰ্জিত হৈছে দেবেন্দ্ৰ ফাড়নবিছে ইয়াৰ পূৰ্বেও 2014 পৰা 2019 লৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আসন ফোনি কৰিছিল দেবেন্দ্ৰ ফাড়নবিছে 44 বছৰ বয়সতে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ ফলত তেওঁ মহাৰাষ্ট্ৰৰ ইতিহাসত শাৰদ পাৱাৰৰ পিছত দ্বিতীয় সৰ্বকনিষ্ঠ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয় তাৰ পিছত মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ সময়ত 5 দিনৰ বাবে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হৈছিল ফাড়নবিছ 90 দশকৰ মাজভাগত ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰা ফাড়নবিছে বহুবাৰ নিজৰ দলত একাধিক নেতৃত্বত ভূমিকা গ্ৰহণ কৰিছিল सर्वानुमते यानी कि सर्वसम्मति से देवेंद्र फडणवीस जी को पार्टी के नेता के रूप में घोषणा करता हूं और नेता घोषित करता हूं 2013 চনত দুবছৰৰ বাবে মহাৰাষ্ট্ৰৰ বিজেপিৰ সভাপতি আছিল ফাড়নবিছ কেৱল সেই নহয় 27 বছৰ বয়সত নাগপুৰ পৌৰ নিগমৰ আটাইতকৈ কম বয়সীয়া মেয়ৰ আৰু ভাৰতবৰ্ষৰ ইতিহাসত দ্বিতীয় কম বয়সীয়া মেয়ৰ নিৰ্বাচিত দেবেন্দ্ৰ ফাড়নবিছ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গুৱাহাটীৰ পৰা বৰাপানী হৈ শিলচৰলৈ হ'ব এক্সপ্ৰেছ হাইৱে বঙাইগাঁৱৰ তেল শোধনাগাৰৰ ক্ষমতা 5 মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধিৰ চিন্তা গুৱাহাটীৰ পৰা ভূটানলৈ নিৰ্মাণ হ'ব নতুন ৰেলপথ 1 লাখ কোটি টকাৰ কেইবাটাও উন্নয়নৰ প্ৰকল্প গ্ৰহণৰ সিদ্ধান্ত জাগিৰোড আৰু পলাশবাৰীক সামৰি স্যাটেলাইট চিটিৰ প্ৰস্তাৱ আগবঢ়োৱা হয় আজিৰ কেবিনেট বৈঠকত প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিলো আপোনালোকক আমাৰ প্ৰায় 1 লাখ কোটি টকাৰ অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিভিন্ন প্ৰজেক্ট কেন্দ্ৰত বিভিন্ন পৰ্যায়ত আছে মই কেইটামান আপোনালোকক উদাহৰণ দিছো আমি 25 ফেব্ৰুৱাৰীৰ আগতে আমি কেইবাটাও কাম অনুমোদনৰ কাৰণে চেষ্টা কৰিছো এটা হ'ল বঙাইগাঁও ৰিফাইনেৰী শোধন ক্ষমতা 5 মিলিয়ন মেট্ৰিক টনলৈকে বৃদ্ধি কৰা এটা প্ৰকল্প দ্বিতীয় প্ৰকল্পটো হ'ল নামৰূপৰ যেটো আমাৰ ফাৰ্টিলাইজাৰ কোম্পানী আছে তাৰ যেটো এক্সপানশন প্ৰায় 10000 কোটি টকা লাগিব সেই প্ৰকল্পৰ অনুমোদন কৰোঁ তৃতীয়তে আমাৰ গুৱাহাটী ৰিং ৰোড নাৰেংগী কুৰুৱা ব্ৰিজ সহ তাৰ যাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা কৰিব পৰা অৱস্থালৈকে যায় আমাৰ ইনভেষ্টমেন্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটৰ আগতে সেই সময়তে যাতে আমাৰ কাজিৰঙাৰ এলিভেটেড কৰিডৰটোৰ ওপৰত এটা সিদ্ধান্ত হয়
সেই সময়তে যাতে আমাৰ নুমলীগড় আৰু গহপুৰৰ মাজত টানেলটো সম্পূৰ্ণ হয় তৃতীয়তে আমি এটা বহুত ডাঙৰ প্ৰজেক্টত কাম কৰি আছো সেইটো হল গুৱাহাটীৰ পৰা আমি বৰাপানীলৈকে যাম আৰু বৰাপানীৰ পৰা শিলচৰ 4 ঘণ্টাত গৈ পাব পৰা প্ৰায় 25,000 কোটি টকা ব্যয় হ'ব হেতু কয় এক্সপ্ৰেছ হাইৱে অৰ্থাৎ প্ৰথম আপুনি যাব বৰাপানীৰ পৰা সিধাই গৈ আপুনি শিলচৰ এটো যেটো ইষ্ট টু ৱেষ্ট কৰিডৰ হৈ আছে হাফলং দি তাত যেহেতু পাহাৰুৱা ৰাস্তা কেতিয়াবা ভাল হ'ব পাৰে কেতিয়াবা বেয়া হ'ব পাৰে তাৰ কাৰণে এটা বহুত ডাঙৰ প্ৰজেক্ট চিন্তা কৰা হৈছে যে ৰাতিপুৱা আপুনি শিলচৰত গৈ গধূলি যাতে ঘূৰি আহিব পাৰে তেনেকুৱা এটা প্ৰকল্প চিন্তা কৰি তাৰ বিষয়ে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এটা নিবেদন কৰা হৈছে যে আপুনি এটো কনসিডাৰ কৰক তেতিয়া আমাৰ খুব ফাস্ট হ'ব 1.5 ঘণ্টা বৰাপানী গৈ আৰু নেক্সট 3.5 ঘণ্টাত আপুনি ৰবি কোনটো জায়গাত গৈ পাম পঞ্চগ্ৰামত গৈ পাব পাৰো সো এই এটা ডাঙৰ প্ৰজেক্ট সেকেন্ড হল মৰিগাঁৱৰ পৰা দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু এখন দলং নাৰেংগী কুৰুৱাৰ লগতে আৰু এখন দলং সো এনেকে বহুত কেইটা প্ৰজেক্ট আমি ভাৰত চৰকাৰৰ লগত কথা পাতি আছো এইবোৰটো এনে সপোন লাগে কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে গোটেই লিষ্টখন নহলেও যিমানখিনি কৰিব পৰা যায় তেখেতে অসমৰ কাৰণে কৰিব চেষ্টা কৰিব বাতৰিখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ